ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 6 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব সোমবাৰ দুপৰীয়া 12:43 আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব সোমবাৰ বিয়লি 4:11 আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ। মৰণত কোনো আজি দোষ নাই। আজিৰ দিনটোৰ আপোনাৰ শুভ সময় হৈছে পুৱা 6:30 পৰা 10:01 আৰু 12:38 পৰা 6:37 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:45 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 5:53। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ভাগ্যৰ সলনি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনাৰ বাবে ভাল পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি পৰামৰ্শ দিছে। পাৰস্পৰিক সম্পৰ্কত চলি থকা উত্তেজনা সমন্বয়ৰ জৰিয়তে সমাধান হ'ব বুলি কৈছে। ঘৰতে হ'ব পাৰে ধৰ্মীয় অনুষ্ঠান। কোনো ধৰ্মীয় উৎসৱত ভুল বুজাবুজিৰ বাবে কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। নিজৰ আচৰণ সংযত কৰি ৰাখক। অত্যাধিক আত্মকেন্দ্ৰিক হোৱাৰ ফলত ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব। ব্যৱসায়ৰ এই সময়ত আপোনাৰ কিবা এটা উন্মোচিত হ'ব পাৰে যিটো আপুনি গোপনীয় কৰি ৰাখিব বিচাৰিছিল। যিকোনো কৰ্মচাৰী বা সহযোগীৰ পৰা কোনো নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো আজি ভাল হ'ব। নিয়োজিত লোকসকলেও কাৰ্যালয়ত সম্পৰ্কীয় কিছুমান ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। পত্নীৰ লগত তিক্ত আৰু মধুৰ তৰ্ক হ'ব। অবিবাহিত মানুহৰ বাবেও ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে। বিপদজনক কামত আগ্ৰহ নকৰিব আৰু লগতে গাড়ীও সাৱধানে চলাওক। আপোনাৰ নিৰাপত্তা আপোনাৰ হাতত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সময় অনুকূল। সামাজিক আৰু ৰাজনৈতিক মানুহৰ লগত সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আপোনাৰ দৈনন্দিন জীৱন আৰু কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ আপুনি কৰা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ এইটোৱেই সঠিক সময়। আপোনাৰ অত্যাধিক উচ্চাকাংক্ষা নিয়ন্ত্ৰণ কৰক। যিকোনো অনুচিত কাৰ্যই আপোনাৰ মানহানিৰ সৃষ্টি কৰিব। ছাত্ৰ ছাত্ৰীসকলে কোনো ভুল প্ৰকৃতিৰ মানুহৰ লগত জড়িত হ'ব পাৰে যাৰ বিৰূপ প্ৰভাৱ পৰিব তেওঁলোকৰ পঢ়া শুনা আৰু কেৰিয়াৰত। বুদ্ধি আৰু বুজাবুজিৰে ব্যৱসায়ত সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। আপোনাৰ কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ একাগ্ৰতাই আপোনাক নতুন কৃতিত্ব লাভ কৰাত সহায় কৰিব। এতিয়াই কোনো নতুন কাম আৰম্ভ নকৰিব। ঘৰখনত এক শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ঘনিষ্ঠ আত্মীয়ৰ এংগেজমেণ্টৰ সন্দৰ্ভত ভাল খবৰ পাই আপুনি সুখী অনুভৱ কৰিব। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। গেছ আৰু বদহজমৰ সমস্যাই স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপোনাৰ মনোযোগ কেৱল আপোনাৰ লক্ষ্যত কেন্দ্ৰীভূত হ'ব আৰু আপোনাৰ অতীতৰ কিছুমান ভুলৰ উন্নতি সাধন কৰি আপুনি এক সুন্দৰ ভৱিষ্যতৰ দিশত আগবাঢ়িব পাৰিব। আপুনি উপযুক্ত বিনিয়োগ কৰিব পাৰিব আৰু লগতে আকাংক্ষিত ফলাফলো বা সফলতাও লাভ কৰিব। কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধান পাব পাৰিব। আনৰ কথাত আবদ্ধ হৈ নাথাকিব। ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে। এই অনুকূল সময়ৰ সঠিক সুবিধা লওক। কোনো গুৰুত্বপূৰ্ণ সঁজুলি বিকল হ'লে বৃহৎ খৰচৰ সন্মুখীন হ'ব পাৰে। গ্ৰহৰ অৱস্থা অতি অনুকূল। মনত ৰাখিব যে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপোনাৰ উন্নতি হ'ব পাৰে। ব্যৱসায়িক ভ্ৰমণ সম্পৰ্কীয় কিছুমান কাৰ্যসূচী কৰা হ'ব যিটো আপোনাৰ বাবে উপকাৰীও হ'ব। চাকৰিত পদোন্নতিৰ উপযুক্ত সুযোগ থাকিব। ঘৰত সুখ আৰু শান্তি থাকিব। শিশুটিৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখ অনুভৱ কৰিব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। অত্যাধিক কষ্ট আৰু অত্যাধিক কামৰ বোজাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি মন আৰু মগজুক ভাৰসাম্য ৰক্ষা কৰিলে সিদ্ধান্ত লোৱাত সহায়ক হ'ব। আনৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ সময়ত আপোনাৰ বাজেটো মনত ৰাখিব। ইয়াৰ সৈতে আপুনি নিশ্চিতভাৱে সফল হ'ব।
আত্মীয়ৰ সৈতেও সম্পৰ্কত অধিক মধুৰতা থাকিব। নিজৰ আৱেগ আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ দূৰ কৰাটো আজিৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ বাবে কিছুমান মানুহে আপোনাৰ অন্যায়ৰ সুবিধা ল'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, লগতে অপচয়কাৰী খৰচো কমাব লাগিব। চাকৰি আৰু ব্যৱসায়ত সাৱধান হোৱাটো জৰুৰী হ'ব। আপোনাৰ পদ্ধতিটো পুনৰ বিবেচনা কৰাটো ভাল হ'ব, কিন্তু বৰ্তমান যি কষ্টৰ পৰিণতি পাই আছে, অদূৰ ভৱিষ্যতে এইবোৰ সফল হ'ব। আপুনি এই সময়ত কৰ্মক্ষেত্ৰত অধিক সময় কটাবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে মনত শান্তি আৰু সুখ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। শাৰীৰিক দুৰ্বলতা আৰু শৰীৰৰ বিষৰ দৰে সমস্যা আহিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ সামৰ্থ্য আৰু দক্ষতাৰ জৰিয়তে আশা কৰাতকৈ অধিক লাভ কৰিবলৈ গৈ আছে। ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ সৈতে কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পতে সফলতাৰ পৰা সকাহ পাব। অসাৰ কামত সময় নষ্ট নকৰিব। আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। এই সময়ত বৰ্তমানৰ পৰিৱেশৰ বাবে নেতিবাচকতাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ ফলত লোকচান হ'ব পাৰে। অবৈধ কামত আগ্ৰহ নল'ব। ইয়াৰ ফলত আপোনাৰ সুনাম আৰু ব্যৱসায় দুয়োটাতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব, যিটো আপোনাৰ ব্যৱসায়ৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে সকলোৰে সুখ কঢ়িয়াই আনিব। আপোনাৰ মনোবল আৰু মানসিক অৱস্থা ইতিবাচক কৰি ৰাখক আৰু ধ্যান ধাৰণাৰ বাবে সময় দিয়ক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য উন্নত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি যিকোনো কঠিন কাম পদ্ধতিগত আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব। কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদ সমাধান কৰিলে মানসিক শান্তি লাভ কৰিব। অনলাইন শ্বপিঙত উপযুক্ত সময় কটাব। নিজৰ স্বভাৱত ইগ' আৰু খঙৰ দৰে কামবোৰক স্থান নিদিব, কাৰণ ইয়াৰ প্ৰভাৱে সম্পৰ্কবোৰ নষ্ট কৰিব পাৰে। কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। এই সময়ত আপোনাৰ সিদ্ধান্ত তৎক্ষণাত কাৰ্যকৰী কৰাৰ সময়। বিত্তৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি যত্নৰ প্ৰয়োজন হ'ব। সামান্য ভুল হ'লেই লোকচানৰ হ'ব পাৰে। অৱশ্যে আপোনাৰ কৰ্মক্ষমতাৰ জৰিয়তে পৰিস্থিতি আপোনাৰ অনুকূল কৰি তুলিব। চৰকাৰী বিষয়বোৰ সাৱধানে সমাধান কৰক। পৰিয়ালৰ সদস্যৰ লগত সুখৰ সময় কটাব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। পেশীৰ বিষৰ পৰা সকাহ পাবলৈ দৈনন্দিন জীৱনত ব্যায়াম অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো সৃষ্টিশীল আগ্ৰহ বজাই ৰাখিব। ইয়াৰ ফলত মনটো উল্লাসিত আৰু উজ্জ্বল হৈ থাকিব। শিশুৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰচনা কৰিব আৰু বিনিয়োগ সম্পৰ্কীয় কামো সম্পূৰ্ণ হ'ব, যিটো আপোনাৰ কাৰণে লাভজনক হ'ব। শিশুৱে তেওঁলোকৰ কোনো সমস্যাৰ বাবে মানসিক চাপত পৰিব পাৰে, সেয়েহে তেওঁলোকৰ সঠিকভাৱে পথ প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ সঠিক যত্ন ল'ব লাগিব। অতিমাত্ৰা আত্মবিশ্বাস আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকক। কৰ্মক্ষেত্ৰত অৰ্থনৈতিক অৱস্থা অনুকূল নহ'ব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ কোনোবাই আপোনাৰ আৱেগৰ সুবিধা ল'ব পাৰে। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। সদস্যসকলৰ মাজত প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আধ্যাত্মিক কামৰ বাবে আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক। ইয়াৰ দ্বাৰা আপোনাৰ ভিতৰত শান্তি আৰু ইতিবাচক শক্তি অনুভৱ কৰাত সহায়ক হ'ব। ঘৰটো সংস্কাৰ বা ৰক্ষণাবেক্ষণ কৰাৰ সময়ত বাস্তুৰ নিয়ম ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। আজি আপুনি অলপ সজাগ হৈ থকাৰ প্ৰয়োজন হ'ব, কাৰণ প্ৰতিদ্বন্দ্বী এজনৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পেলাব। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত মনোনিৱেশ কৰক। ব্যক্তিগত ব্যস্ততাৰ বাবে কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব। ফোন আৰু অনলাইন কাৰ্যসূচীৰ জৰিয়তে ব্যৱস্থা অব্যাহত থাকিব। নিয়োজিত লোকে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে কোম্পানীটোত লাভৱান হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পুৰণি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে।
বতৰ পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেয়েহে দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সামাজিক আৰু পাৰিবাৰিক কামত ব্যস্ততা থাকিব। সকলো কাম মনৰ ইচ্ছামতে কৰিব। আজি কঠোৰ পৰিশ্ৰমে অদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব। কোনো বিশেষ কাৰণত যাত্ৰা হ'ব পাৰে আৰু সেয়াও অৰ্থপূৰ্ণই হ'ব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি নিশ্চয় গুৰুত্ব দিয়ক। এই সময়ত শহুৰেকৰ সমস্যা হ'ব পাৰে। মানসিক চাপ, উদ্বেগ, কৰ্মৰ চাপ আদি পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যৱসায়ত বহু ধৰণৰ কাম-কাজে আপোনাক ব্যস্ত কৰি ৰাখিব। সম্ভাৱনাৰ নতুন পথ মুকলিও হ'ব। কিন্তু মনত ৰাখিব যে আপোনাৰ বিশ্বাসযোগ্য কৰ্মচাৰী এজনেহে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা স্থানত সাৱধান হ'ব লাগিব। বিবাহিত জীৱনটো মধুৰ হ'ব। সম্পত্তি ক্ৰয়ৰ লগত জড়িত কিছু কামৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালেই থাকিব আৰু আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা স্থবিৰ হৈ থকা কাম সম্পূৰ্ণ হ'ব। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল। আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপোনাৰ সামাজিক মহলত বৃদ্ধি পাব। সন্তানৰ যিকোনো নেতিবাচক কামৰ বাবে চিন্তা থাকিব, কিন্তু আপোনাৰ বুদ্ধি আৰু বুজাবুজিৰে সমস্যাটো সমাধান কৰিব পাৰিব। কোনো চুবুৰীয়া বা আত্মীয়ৰ বিষয়ত হস্তক্ষেপ নকৰিব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিযোগিতা সম্পৰ্কীয় কাম-কাজত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কৰ্মৰ বাবে ওচৰৰ ভ্ৰমণে আপোনাৰ উত্তম ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব। ঋণ, কৰ আদিৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। সেয়েহে এই কামবোৰ এতিয়াৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব। নিয়োজিত লোকে কাৰ্যালয়ত উপযুক্ত প্ৰভাৱ বজাই ৰাখিব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কক মধুৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা থাকিব। ডিঙিৰ লগত জড়িত যিকোনো সমস্যাক গুৰুত্ব সহকাৰে লওক আৰু একেবাৰে অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দৈনন্দিন ব্যস্ততাপূৰ্ণ কাম হ'ব আৰু কামবোৰ সুচাৰুৰূপে কৰিব পাৰিব। বিশেষকৈ মহিলাসকলৰ বাবে আজি এক অতি শিথিল দিন হ'ব। আপোনাৰ জীৱনশৈলী আৰু কথা কোৱা পদ্ধতিয়ে আনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। ইগৰ অনুভৱ আপোনাৰ স্বভাৱত সোমাই যাবলৈ নিদিব। ইয়াৰ বাবে কিছুমান চলি থকা কামত বাধা আহিব পাৰে। ভাই-ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। খৰচ কৰাৰ সময়ত বাজেটৰ কথাও মনত ৰাখিব। আৰ্থিক বিষয়ত অধিক ধ্যান আৰু চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। অৱশ্যে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু আধিপত্য থাকিব। আপোনাৰ পৰিকল্পনা গোপন কৰি ৰাখক আৰু লগতে কামৰ মান উন্নত কৰক। পৰিয়ালৰ বাবে সময় উলিয়ালে ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো তীব্ৰতা থাকিব। মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি হৃদয়ৰ পৰিৱৰ্তে মনেৰে সিদ্ধান্ত লওক। আৱেগিক হৈ ক্ষতি কৰিব পাৰে। অৱশ্যে আপোনাৰ কৰ্মক্ষমতাৰ ভিত্তিত আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম উৎকৃষ্টভাৱে সম্পূৰ্ণ কৰিব পাৰিব। আত্মীয়ৰ আগমন আৰু কথা বতৰাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কিছুমান প্ৰত্যাহ্বান আজি আহিব। শান্ত মনেৰে সমস্যাটো সমাধান কৰিব পাৰিব। লগতে জ্যেষ্ঠ সদস্যসকলৰ মতামতৰ প্ৰতিও গুৰুত্ব দিয়ক। আজি সম্পত্তি বা বাহনৰ সৈতে জড়িত যিকোনো কাম পিছুৱাই দিয়াটোৱে আপোনাৰ কাৰণে ভাল হ'ব, কাৰণ এই সময়ত গ্ৰহৰ ট্ৰেনজিট এই কামবোৰৰ বাবে অনুকূল নহয়। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ লগত চলি থকা যিকোনো পুৰণি মতানৈক্য আজি সমাধান কৰিব পাৰিব, কিন্তু এতিয়াও সাৱধান হোৱাটো জৰুৰী। বিপণন আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক অৱস্থাত থাকিব। কাৰ্যালয়ৰ এজন সহকৰ্মীৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। পৰিয়ালৰ পৰিৱেশ সুখ আৰু শান্তিৰে ভৰি থাকিব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটোৱে আপোনাৰ মনটো আনন্দময় আৰু সুখী কৰি তুলিব। আজি আপোনাৰ এলাৰ্জি আৰু কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে। আয়ুৰ্বেদিক আৰু ঘৰুৱা ঔষধ উপকাৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।